কৰিছে ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ পৰা বিভিন্ন আঁচনিলৈকে কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰৰ কেবিনেটে আৰু এই মুহূৰ্তত কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ লৈ আহিছে নিউজৰ দৰ্শকসকললৈ অসম চৰকাৰে গ্ৰহণ কৰা কেবিনেটৰ প্ৰথম মুখ্য সিদ্ধান্ত নৱেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আগষ্টৰ ভিতৰতে পঞ্চায়তৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু তৃতীয় সেপ্টেম্বৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা চতুৰ্থ অৰুণোদয় আঁচনিৰ ভিতৰত প্ৰতিটো পৰিয়ালক সামৰি ল'বলৈ প্ৰয়াস কৰিব হিমন্ত চৰকাৰে আৰু এমাহৰ ভিতৰতে পৰামৰ্শ দিবলৈ গঠন কৰা হৈছে কেবিনেট উপসমিতি ষষ্ঠ সিদ্ধান্ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিয়াবলৈ যোগাযোগ কৰা হ'ব ইউনেস্কোৰ সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকলক সপ্তম নিযুত মইনা আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব ক্ৰমে 12,500 আৰু 10,000কৈ টকাৰ মাননি আৰু অষ্টম 15 আগষ্টৰ পৰা আৰম্ভ হ'ব এইসমূহ আঁচনি আগষ্টৰ ভিতৰত 50,000 টকা পৰ্যন্ত লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ NOC দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে অসমত 52টা খণ্ডত লাচিত বৰফুকনৰ তথ্যচিত্ৰ দূৰদৰ্শনত প্ৰচাৰৰ বাবে প্ৰচাৰ ভাৰতীৰ সৈতে MOU স্বাক্ষৰ কৰিছে হিমন্ত চৰকাৰে একালত প্ৰতিটো ভাৰতীয় আঞ্চলিক ভাষাত সম্প্ৰচাৰ কৰা হ'ব এই তথ্যচিত্ৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত 30,000 যুৱকক দিয়া হ'ব ছেপ্টেম্বৰ মাহৰ ভিতৰতে 1 লাখকৈ টকা আৰু 15 লাখ নতুন হিতাধিকাৰী পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড আৰু এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হিমন্ত চৰকাৰৰ কেবিনেটত আৰু পুনৰবাৰ জনাইছো নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন কিন্তু পঞ্চায়ত নিৰ্বাচন হোৱাৰ পূৰ্বে অৰ্থাৎ আগষ্ট মাহৰ ভিতৰতে পঞ্চায়তৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব সংবাদমেলত ঘোষণা হ'ব